উৰিয়ামঘাটৰ লগতে ঢিঙৰ ৬টা স্থানত চলিব প্ৰশাসনৰ উচ্ছেদ গৰৈমাৰী আৰু বগৰীগুৰিৰ গ্ৰেজিং ৰিজাৰ্ভত চলিব উচ্ছেদ গাঁও সভাৰ লগতে মিয়াই খান্দি লৈছিল পুখুৰী চামগুৰিৰ চৰকাৰী ভূমিটো চলিব প্ৰশাসনৰ উচ্ছেদ তালি টোপোলা এৰি ভূমি এৰিছে দখলকাৰীয়ে ইপিনে ২৯ জুলাইত উৰিয়ামঘাটত উচ্ছেদ চলোৱাৰ পৰিকল্পনা প্ৰশাসনৰ গোলাঘাটৰ নেঘেৰী বিলতো চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান ইতিমধ্যে জিলা প্ৰশাসনে বেদখলকাৰীলৈ জাৰি কৰিছে জাননী উচ্ছেদৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে বিধায়ক মৃণাল শইকীয়াই আমি জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত নাহৰকটীয়াত ইতিমধ্যে গৈ কিছুমান মিয়াল গৈ পাইছেগৈ আৰু উৰিয়ামঘাটৰ লগতে ঢিঙৰ ৬টা স্থানত চলিব প্ৰশাসনৰ উচ্ছেদ গৰৈমাৰী আৰু বগৰীগুৰিৰ গ্ৰেজিং ৰিজাৰ্ভত চলিব উচ্ছেদ গাঁও সজাৰ লগতে মিয়াই খান্দি লৈছিল পুখুৰী চামগুৰিৰ চৰকাৰী ভূমিটো চলিব প্ৰশাসনৰ উচ্ছেদ তালি টোপোলা এৰি ভূমি এৰিছে দখলকাৰীয়ে ইপিনে ২৯ জুলাইত উৰিয়ামঘাটত উচ্ছেদ চলোৱাৰ পৰিকল্পনা প্ৰশাসনৰ গোলাঘাটৰ নেঘেৰী বিলতো চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান ইতিমধ্যে জিলা প্ৰশাসনে বেদখলকাৰীলৈ জাৰি কৰিছে জাননী আৰু উচ্ছেদৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে বিধায়ক মৃণাল শইকীয়াই আৰু আমি জনাই আছো যে গাঁও সজাৰ লগতে মিয়াই খান্দি লৈছিল পুখুৰী আমি দেখুৱাই আছো কিছু দৃশ্য এইদৰে তালি টোপোলা বান্ধি একাংশ মিয়াই ইতিমধ্যে অন্য ঠাইলৈ যাবলৈ কুট কৌশল ৰচিছে আৰু উৰিয়ামঘাটৰ লগতে ঢিঙৰ ৬টা স্থানত চলিব প্ৰশাসনৰ উচ্ছেদ এই গুৰুত্বপূৰ্ণ কথা আৰু গৰৈমাৰী আৰু বগৰীগুৰিৰ গ্ৰেজিং ৰিজাৰ্ভত চলিব উচ্ছেদ গাঁও সজাৰ লগতে মিয়াই খান্দি লৈছিল পুখুৰী চামগুৰিৰ চৰকাৰী ভূমিটো চলিব প্ৰশাসনৰ উচ্ছেদ তালি টোপোলা এৰি আমি দৃশ্যত দেখুৱাই থকাৰ দৰে এইদৰে তালি টোপোলা এৰি ভূমি এৰিছে দখলকাৰীয়ে আৰু ইপিনে ২৯ জুলাইত উৰিয়ামঘাটত উচ্ছেদ চলোৱাৰ পৰিকল্পনা প্ৰশাসনৰ গোলাঘাটৰ নেঘেৰী বিলতো চলিব প্ৰশাসনৰ উচ্ছেদ আৰু এই মুহূৰ্তত আমি এই বিষয়ে অধিক জানিবলৈ গোলাঘাটৰ ছিনিয়ৰ ব্যুৰ চিফ সমীৰণ দিগন্তৰ সৈতে ফোন লাইনত সংযুক্ত হৈছোঁ সমীৰণ দিগন্ত যিহেতু একাংশ অবৈধ দখলকাৰীয়ে ইতিমধ্যে বেআইনীভাৱে দখল কৰিছে চৰকাৰী ভূমি বন ধ্বংস কৰিছে তাৰপিছতে তেওঁলোকে প্ৰশাসনৰ দাবীক তেওঁলোকে প্ৰশাসনৰ যি জাননী ফালি দিছে আৰু গোলাঘাটৰ নেঘেৰী বিলত চলিব প্ৰশাসন আৰু উচ্ছেদ অভিযান ইতিমধ্যে জিলা প্ৰশাসনে বেদখলকাৰীলৈ জাননী জাৰি কৰিছে এই মুহূৰ্তত আপোনাৰ পৰা অধিক তথ্য জানিব বিচাৰিছোঁ সমীৰণ হয় বেদান্ত ইতিমধ্যে ক'ব লাগিব আৰু মাজত মাত্ৰ এটা দিন ২৯ জুলাই দিনাখন ইতিমধ্যে আমি ক'ব লাগিব যে নেঘেৰী বিল বহু বিতৰ্কিত যি নেঘেৰী বিলৰ বিদ্যাপুৰ যি অঞ্চল আছে সেই বিদ্যাপুৰ অঞ্চল আনন্দপুৰ অঞ্চল মধুপুৰ খেৰবাৰীকে আদি কৰি প্ৰায় ১১খন অবৈধ গাঁৱত ইতিমধ্যে উচ্ছেদ অভিযান চলিব আৰু এইবাৰ অবৈধ গাঁও বুলি কোৱা হৈছে যিহেতু সেইখিনি সম্পূৰ্ণৰূপে বন বিভাগৰ ফৰেষ্ট লেণ্ড হয় আৰু সেই ফৰেষ্ট লেণ্ডৰ ৰেংমা ফৰেষ্ট লেণ্ডৰ প্ৰায় ৪,০০০ হেক্টৰ ভূমি অবৈধ বেদখলকাৰীয়ে ইতিমধ্যে কব্জাত ৰাখিছিলে যোৱা ৩৫ বছৰৰ পৰা তেওঁলোকে ইতিমধ্যে বসবাস কৰি শেহতীয়াভাৱে প্ৰায় ৬-৭ হাজাৰ অবৈধ লোকে তাত ইতিমধ্যে বসবাস কৰিছিলে অকল বসবাস কৰাই নহয় তেওঁলোকে একোজন এটা পৰিয়ালে প্ৰায় ৩০০ৰ পৰা ৫০০ বিঘা ভূমি লৈ তাত বিশাল তামোল বাৰী গঢ়ি তুলিছিল তাত ফিচাৰী খান্দিছিল তাত অন্যান্য বিভিন্ন ধৰণৰ খেতি বাতি কৰিছিল গৰু ছাগলী পুহিছিল এইখিনি কৰি তেওঁলোকে এখন গাঁও তাত নিজে নাম দি তাত গঢ়ি লৈছিল আৰু এয়া সম্পূৰ্ণ এক অবৈধ আছিল এইবাবে যিহেতু এইটো সম্পূৰ্ণৰূপে আমি কৈ আছো যিহেতু ৰেংমা ফৰেষ্ট লেণ্ড হয় ৰেংমা বনাঞ্চল হয় আৰু সেই বনাঞ্চলখনত তেওঁলোকে গোপনে আহি সেই বনাঞ্চলৰ যি গছ বন আছিলে সেইখিনি তাত কাটি লাহে লাহে তেওঁলোকে তাত গাঁও প্ৰতিষ্ঠা কৰিবলৈ ধৰিলে আৰু শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ যি চৰকাৰী ভূমি বা বনাঞ্চল আছে সেইসমূহ ইতিমধ্যে বেদখল মুক্ত কৰিবৰ কাৰণে এটা সংকল্প গ্ৰহণ কৰি অসমত ইতিমধ্যে উচ্ছেদ অভিযান আৰম্ভ কৰিছে আৰু এতিয়া ২৯ জুলাইত সেই উচ্ছেদ অভিযান হ'ব উৰিয়ামঘাটৰ যি আমাৰ বিদ্যাপুৰ অঞ্চল আছে আনন্দপুৰ অঞ্চল আছে উৰিয়ামঘাটৰ সেই ৰেংমা বনাঞ্চলত ইতিমধ্যে উচ্ছেদ অভিযান হ'ব আৰু তাৰ সমান্তৰালভাৱে গোলাঘাট জিলাৰ মেৰাপানী অসম নাগালেণ্ড সীমান্তৰ যি মেৰাপানী আছে মেৰাপানীৰ নেঘেৰী বিল নামৰ এটা ঠাই আছে যি ঠাইটো ইতিমধ্যে সমান্তৰালভাৱে উচ্ছেদ চলিব উৰিয়ামঘাটৰ পিছতে তাত উচ্ছেদ অভিযান চলিব হয়তো ৩০ বা ৩১ জুলাইত গতিকে এই দুটা যি জেগা আছে আমি কৈছো উৰিয়ামঘাটৰ এটা বৃহত্তৰ ৰেংমা বনাঞ্চল এৰিয়া আৰু এইফালে নেঘেৰী বিল তাত যিখিনি অবৈধ বাংলাদেশীয়ে হওক বা অবৈধ নাগৰিকে হওক তেওঁলোকে ইতিমধ্যে বসবাস কৰিছিলে তেওঁলোকক জাননী দিয়া হৈছিলে জাননী দিয়াৰ পিছত উৰিয়ামঘাটৰ একাংশ লোক ইতিমধ্যে আমি ক'ব লাগিব যে ৪০-৫০% লোক উৰিয়ামঘাটৰ ইতিমধ্যে তেওঁলোকে নিজে তালি টোপোলা বান্ধি সেই ঘৰৰ আচবাব পত্ৰ লৈ ইতিমধ্যে ইয়াৰ পৰা তেওঁলোক আঁতৰি গৈছে কিন্তু যদিহে আমি আঁতৰি গৈছে বুলি কওঁ সেইটো একেবাৰে ভুল হ'ব এইকাৰণে কৈছো যে তেওঁলোকে মহিলা আৰু শিশুসকলকে ইয়াৰ পৰা লৈ গৈছে পুৰুষসকল কিন্তু বৰ্তমানো ইয়াত আছে মুখ্যমন্ত্ৰী অহাৰ দিনা আমি সেই দৃশ্য আমি নিজে প্ৰত্যক্ষ কৰিছিলো যে মুখ্যমন্ত্ৰীক লগ কৰিবৰ কাৰণে একাংশ মহিলা আৰু একাংশ পুৰুষে তাত আৰক্ষীৰ লগত এটা হতাহতি পৰিৱেশৰো সৃষ্টি কৰিছিল গতিকে
আৰু ঠিক একেদৰে আমি যদি মেঘেৰী বিলৰ কথা কওঁ তেতিয়াহ'লে মেঘেৰী বিলত যদি আমি চাওঁ যি সময়ত তাৰ 7টাকৈ দৈয়াং অঞ্চলৰ 7টাকৈ জামাতে সেই মেঘেৰী বিল অঞ্চলৰ উচ্ছেদ অভিযানক সমৰ্থন জনাইছে আৰু তেওঁলোকে স্পষ্টভাৱে কৈছে যে ইয়াত উচ্ছেদ চলোৱা কোনো লোকক কিন্তু আমাৰ দৈয়াং বা মেৰাপানী অঞ্চলত কোনো লোকে যদি স্থান দিয়ে আশ্ৰয় দিয়ে তেতিয়াহ'লে তাৰ বাবে তেওঁলোকে কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু তাৰ পাছতো মেঘেৰী বিলৰ অবৈধ যিসকল লোক আছে সেই লোকসকলে জাননী ফালি তেওঁলোকে নিজকে বীৰত্ব দেখুৱাইছে যে আমি ইয়াৰ পৰা নাযাওঁ। গতিকে এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসন সম্পূৰ্ণ কঠোৰ হৈছে। ইতিমধ্যে গোলাঘাট জিলা প্ৰশাসনে উৰিয়াম ঘাটত শিবিৰ স্থাপন কৰি লৈছে যিহেতু একেদিন বা দুদিন তিনিদিনত কেতিয়াও সেই উচ্ছেদ অভিযান সম্ভৱ নহ'ব ধাৰাবাহিকভাৱে উচ্ছেদ অভিযান চলিব কাৰণ তাত যিসকল লোকে বসবাস কৰিছিলে বিশেষকৈ উৰিয়াম ঘাট আৰু মেঘেৰী বিলত তেওঁলোকে সকলোৱে পকী ঘৰ বনাই লৈছিল যিহেতু বনাঞ্চলত পকী ঘৰ বনোৱাও নিষিদ্ধ আছিল কিন্তু তেওঁলোকে সকলোৱে পকী ঘৰ বনাই লৈছিল তাত স্থায়ীভাৱে বসবাস কৰিছিল গতিকে তাৰ সেই যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান চলাওঁতে হয়তো কেইদিনমান সময় লাগিব কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে মই বাৰম্বাৰ কৈছো যে যদিও টালি টোপোলা বান্ধি তেওঁলোক ইয়াৰ পৰা গৈছে তেওঁলোকে কিন্তু সামগ্ৰীখিনিহে ইয়াৰ পৰা লৈ গৈছে মানুহ আচলতে ইয়াৰ পৰা যোৱা নাই তেওঁলোকে মানুহ ইয়াত যথেষ্ট সংখ্যক এতিয়াও সেই অবৈধ যিসকল লোক আমি কৈছো সেইসকল এতিয়াও ইয়াত আছে গতিকে 29 জুলাইত উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ সময়ত আমি প্ৰত্যক্ষ কৰিম যে সেই অবৈধ লোকসকলে প্ৰকৃতাৰ্থতে প্ৰশাসনক কিমান সহযোগিতা আগবঢ়াইছে নে প্ৰশাসনৰ বিৰুদ্ধে বা চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে কিবা ষ্টেপ ল'ব গতিকে এইখিনি আমি 29 জুলাইলৈ ৰ'ব লাগিব কিন্তু তাৰ ভিতৰতে তেওঁলোকে এটা কথা কয় যে যিসমূহ 2000 চনৰ পিছত যিসমূহ লোক আহিছিলে সেইসমূহ যিহেতু ইয়াৰ বাসিন্দা নহয় গতিকে তেওঁলোকে ইয়াৰ পৰা গুচি গ'ল আৰু তেওঁলোকে নিজকে 2000 চনৰ আগত অহাবিলাক সেই বনাঞ্চলখনৰ বাসিন্দা বুলি নিজকে দাবী কৰে গতিকে তেনে কিছু লোক এতিয়া বৰ্তমান তাত আছে ঘৰ বাৰী তেওঁলোকে এতিয়াও ভঙা নাই সেই সকলো লোক তাতে আছে গতিকে 29 জুলাইত আৰক্ষীৰ যি উচ্ছেদ অভিযান প্ৰশাসনৰ উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযানলৈ আমি ৰ'ব লাগিব গতিকে তেওঁলোকে কিমান সহযোগিতা কৰে আৰু এইটো আটাইতকৈ ভয়াৱহ মই এইকাৰণে পূৰ্বতেও মই কৈছো যে উৰিয়াম ঘাট অঞ্চলৰ সেই এলেকাবিলাক যিবোৰ এলেকাত ইতিমধ্যে তেওঁলোকে গ্ৰাস কৰি লৈছে সেই এলেকাবিলাক ক্ৰাইম চেণ্টাৰ হিচাপে জিলাখনৰ এটা ক্ৰাইম চেণ্টাৰ হিচাপে সেইটো চিহ্নিত হৈছে তাত কিন্তু বহু ইতিমধ্যে আৰ্মছৰ গোচৰ হওক ড্ৰাগছৰ গোচৰ হওক বা হিউমেন ট্ৰেফিকিঙৰ গোচৰ হওক এনেধৰণৰ বহু গোচৰ সেই অঞ্চলসমূহৰ পৰা ইতিমধ্যে যোৱা প্ৰায় 10টা বছৰ ইতিমধ্যে দেখা গৈছে গতিকে গৰু চোৰৰ পৰা আৰম্ভ কৰি বিভিন্ন যি অপৰাধমূলক ঘটনা আছে সেই ঘটনাবিলাকো উৰিয়াম ঘাটৰ সেই অঞ্চলসমূহত বিদ্যাপুৰ বা আনন্দপুৰ এই অঞ্চলসমূহত ইতিমধ্যে সংঘটিত হৈ আহিছে গতিকে উচ্ছেদ অভিযানৰ লগে লগে তাত এটা শান্তিৰ পৰিৱেশো ইতিমধ্যে বিৰাজ কৰিব আৰু এই ধৰণৰ যি ক্ৰাইম হৈ আছিলে বা অপৰাধ হৈ আছিলে সেইসমূহ তাত লাহে লাহে নাইকিয়া হৈ যাব বেদান্ত আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু মাজত এদিন তাত পূৰ্বতে উৰিয়াম ঘাটত যিখন মিচিং গাঁও আছিল তেওঁলোকৰ উচ্ছেদৰ ক্ষেত্ৰত কেনে সঁহাৰি এই মুহূৰ্তত বা থলুৱা মুছলমানসকলে কালি প্ৰেছ মিটো দিয়া দেখা গৈছে আৰু নাগালেণ্ড চৰকাৰৰ লগত মুখ্যমন্ত্ৰী ইতিমধ্যে কথা পাতিছে আৰু কিমান অবৈধ দখলকাৰী এই মুহূৰ্তত তাত আছে আৰু কিমান গৈছে আৰু বিতংকৈ আপোনাৰ পৰা জানিব বিচাৰিছোঁ বেদান্ত এইটো কথা ক'ব লাগিব যিটো ইতিমধ্যে কোৱা হৈছে যে তেওঁলোকে যিসকল মেঘেৰী বিলৰ যিসকল অবৈধ লোক আছে মেঘেৰী বিলৰ লোকসকলে ইতিমধ্যে তেওঁলোকে জাননী দিয়াৰ লগে লগে সেই সময়ত জাননী ফালি পেলাইছিল তেওঁলোকে কৈছিলে যে আমি কোনো কাৰণতে আমাক ইয়াৰ পৰা উচ্ছেদ কৰিব নোৱাৰিব আৰু সেই যি মেঘেৰী বিল অঞ্চল সেইখন এখন মিচিং গাঁও আছিল মেঘেৰী বিল শব্দটো প্ৰকৃতাৰ্থতে সেইখন এটা মিচিং শব্দ মিচিংসকলে সেইখন গাঁৱত স্থাপন কৰিছিলে আৰু যেতিয়া লাহে লাহে অবৈধ লোকৰ আগ্ৰাসন তাত বৃদ্ধি পাবলৈ ধৰিলে আৰু তেওঁলোকৰ যি আগ্ৰাসন এই আগ্ৰাসন খুব সোনকালে যথেষ্ট হাৰত বৃদ্ধি পায় তেওঁলোকে এজন মানুহ অহাৰ পিছত তেওঁলোকৰ ৰিলেটিভৰ মানুহখিনি তালৈ লৈ আহে গতিকে তেনেদৰে তেওঁলোকৰ সেই আগ্ৰাসনটো যথেষ্ট হাৰত বৃদ্ধি পালে বৃদ্ধি পোৱাৰ লগে লগে লাহে লাহে সেই মিচিং গাঁওখনৰ যি প্ৰায় 500-1000 মানুহ আছিল মানুহখিনি লাহে লাহে কমি প্ৰায় 30-40 ঘৰ মানুহত পৰিণত হ'ল গতিকে তেওঁলোকেও আশা কৰি আছে যে তেওঁলোকৰ যি ঐতিহ্য পৰম্পৰা থকা সেই মেঘেৰী বিল অঞ্চল সেই পুনৰ উদ্ধাৰ হ'ব লাগে সেই কথা মিচিংসকলে ইতিমধ্যে বিচাৰে যে সেইটো তেওঁলোকৰ এটা অঞ্চল আছিলে সেইটো উদ্ধাৰ কৰি তেওঁলোকক সেই স্থান গতাব লাগে আৰু একে সময়তে মেৰাপানী আৰু দৈয়াঙৰ 7টাকৈ জামাতে ইতিমধ্যে কালি সংবাদমেল পাতি তেওঁলোকে স্পষ্ট কৰি দিছে 7টাকৈ জামাতে মুখ্যমন্ত্ৰীয়ে যি এই উচ্ছেদ অভিযান আৰম্ভ কৰিছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে তাক তেওঁলোকে সমৰ্থন জনাইছে মুকলি সমৰ্থন জনাইছে আৰু জনাই এই কথাও স্পষ্ট কৰি দিছে যে ইয়াত উচ্ছেদ অভিযান চলিব লাগে অবৈধ লোকসকলক ইয়াৰ পৰা খেদিব লাগে আৰু যদি কোনো লোকে সেই দৈয়াং অঞ্চল বা মেৰাপানী অঞ্চলত তেওঁলোকৰ কোনোবা মুছলমান সম্প্ৰদায়ৰ লোকে সেই লোকসকলক উচ্ছেদিত লোকসকলক যদি কেনেবাকৈ আশ্ৰয় দিয়ে তাৰ বিৰুদ্ধেও কিন্তু সেই জামাতৰ কমিটিসমূহে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে কঠোৰ হাতেৰে দমন কৰিম বুলি তেওঁলোকে উল্লেখ কৰিছে গতিকে নিশ্চিতভাৱে সেইটো এটা খুব ভাল খবৰ যিহেতু খিলঞ্জীয়া মুছলমানসকলে এই ক্ষেত্ৰত উচ্ছেদৰ যিটো চলি আছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অবৈধ লোকৰ বিৰুদ্ধে তাত খিলঞ্জীয়া মুছলমানসকলে কিন্তু সম্পূৰ্ণ সমৰ্থন দিছে ঠিক একেদৰে আমি উৰিয়াম ঘাটতো যদি চাওঁ উৰিয়াম ঘাটৰ সেই অঞ্চলসমূহত পূৰ্বতে কিছু বড়ো আৰু মিচিং লোক তাত বসবাস কৰিছিল সেই অঞ্চলসমূহত
যেতিয়া বড়ো আৰু মিচিং লোকসকল তাত বসবাস কৰা দেখিলে তেতিয়া তেওঁলোকে সেই অবৈধ লোকসকলে লাহে লাহে এজন দুজনকে আহি সেই বনাঞ্চলসমূহ ভাঙি তাত নিজৰ নিজৰ বসতি স্থাপন কৰিবলৈ ল'লে। আমি যেতিয়া তাত সুধিছিলো যে আপুনি কি কাৰণত ইয়ালৈ আহিছিল, তেওঁলোকে কৈছিলে যে আমি বেলেগ জেগাত কাম কৰিবলৈ আহিছিলো, গম পালো যে ইয়াত মানুহে ঘৰ বনাবলৈ আৰম্ভ কৰিছে, ভাঙি পেলাই ঘৰ বনাবলৈ আৰম্ভ কৰিছে, আৰু তেওঁলোকে নিজ মুখেৰে কৈছে যে আমি আহোঁতে ইয়াত গছ গছনি আছিলে, এইখিনি কাটি আমি ইয়াত বসতি স্থাপন কৰিবলৈ ল'লো, খেতি কৰিবলৈ আৰম্ভ কৰিলো। আৰু তাৰপিছত মই সুধিলো যে আপোনালোকে যিহেতু খুব কম সংখ্যক মানুহ আহিছিলে, আজি কেনেকে 10,000 মানুহ হৈ গ'ল ইয়াত? তেওঁলোকে ক'লে যে আমি ইয়াত বসবাস কৰাৰ পিছত আমাৰ নিজৰ যিখিনি ৰিলেটিভ আছিলে, সম্পৰ্কীয় লোক আছিলে, তেওঁলোকক ইয়ালৈ মাতি আনিছিলো। গতিকে সেই কথা তেওঁলোকেই নিজে স্পষ্ট কৰিছে। আৰু শেহতীয়াও এটা পৰিস্থিতি যদি চাওঁ, তাৰ যি আগ্ৰাসন, সেই আগ্ৰাসন কিন্তু প্ৰায় 14-15 চনলৈকে অব্যাহত আছিল। এই কাৰণে আছিল যিহেতু তাত যিসকল শেহতীয়াভাৱে অহা লোক আছে, সম্পূৰ্ণৰূপে তেওঁলোকে অসমীয়া ভাষা কোনেও ক'ব নোৱাৰে। তেওঁলোকে সেই যিটো তেওঁলোকৰ চিলতীয়া ভাষা বা বাংলাদেশী ভাষা, সেই ভাষাটোৱে তেওঁলোকে তাত কয়। গতিকে ইয়াৰ পৰা এইটো প্ৰমাণ হয় যে তেওঁলোকৰ আগ্ৰাসনটো এবাৰ হোৱাৰ লগে লগে সেইটো কণ্টিনিউৱাছ প্ৰচেছত চলি থাকে। গতিকে মুখ্যমন্ত্ৰীয়ে পদক্ষেপক বিধায়ক মৃণাল শইকীয়াই কৈছে যে এগৰাকী সাহসী মুখ্যমন্ত্ৰী, আৰু মুখ্যমন্ত্ৰীয়ে নিজেও কৈছে যে মইতো সদায় নাথাকো, গতিকে অসমৰ ৰাইজ এই ক্ষেত্ৰত সজাগ আৰু সচেতন হ'ব লাগিব। এঘৰ মানুহ অহাৰ লগে লগে দ্বিতীয় ঘৰ যাতে আহিব নোৱাৰে, সেই বিষয়ত কিন্তু অসমৰ সকলো লোক সজাগ থাকিব লাগিব। আৰু নাগালেণ্ডৰ প্ৰসংগ যিহেতু আপুনি সুধিছে, এই ক্ষেত্ৰত নাগালেণ্ড চৰকাৰে সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াইছে। যিহেতু উৰিয়াম ঘাটৰ সেই অঞ্চলসমূহ সম্পূৰ্ণৰূপে নাগালেণ্ডৰ সমীপৱৰ্তী, তাত যিহেতু নাগালেণ্ডৰো এটা বহুত শিলৰ এটা ব্যৱসায় আছে, এই শিলৰ ব্যৱসায় বিলাকতো অবৈধ লোকসকল তাত জড়িত হৈ আছিল। গতিকে এই ক্ষেত্ৰত নাগালেণ্ড চৰকাৰে সম্পূৰ্ণ সহযোগিতা, ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে নাগালেণ্ড চৰকাৰে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। গতিকে নিশ্চিতভাৱে 29 জুলাই এটা অতি লক্ষণীয় আৰু এটা ঐতিহাসিক দিন হ'ব, যিহেতু ৰেংমা বনাঞ্চলৰ 5,000 হেক্টৰ যি ভূমি আছে, এই ভূমি বেদখলীকৃত কৰিলে সমগ্ৰ গোলাঘাট জিলাখনত এটা সুস্থিৰ প্ৰভাৱ পৰিব। সমীৰণ দিগন্ত, আৰু আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে পুনৰ কথা হ'ম।